নমস্কাৰ মই এপলিনা টাইমিটৰ স্বাগতম জনাই মুহূৰ্তত এটা ব্ৰেকিং নিউজ লৈ আহিছো মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ মহানগৰীৰ এবাৰ কালিপুৰত এই অঘটন সংঘটিত হৈছে হঠাৎ ৰাজপথৰ কাষতে পানীৰ পাইপ ফুটি এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে যথেষ্ট সংখ্যক বাহন সেই পথেৰে অহা যোৱা কৰি আছে যাত্ৰী অহা যোৱা কৰি আছে এতিয়া সকলোৰে মাজত লাগিছে হাহাকাৰ অৱস্থা জলমগ্ন হৈ পৰিছে ৰাজপথ এতিয়া মহানগৰীৰ কালিপুৰত এই পানীৰ পাইপ ফুটাৰ কথা জানিব পৰা গৈছে লৈছে মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে এই খবৰ এটা ব্ৰেকিং নিউজ গুৱাহাটী মহানগৰীত এতিয়া পুনৰ পানীৰ পাইপ ফুটাৰ খবৰ আহি পৰিছে মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ মহানগৰীত পানীৰ পাইপ ফুটা ঘটনা নতুন নহয় কিন্তু এইবাৰ জলমগ্ন হৈ পৰিছে গুৱাহাটী মহানগৰীৰ কালিপুৰ জলমগ্ন হৈ পৰিছে সমগ্ৰ পৰিৱেশ ৰাজপথ জলমগ্ন হৈ পৰিছে পানীৰে ভৰি পৰিছে ৰাজপথ পানীৰ ওপৰেৰে এতিয়া বাহন চলাচল কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে হঠাৎ পানীৰ পাইপ ফুটিছে মহানগৰীৰ কালিপুৰত আবদ্ধ হৈ পৰিছে এতিয়া যান বাহনসমূহ সৃষ্টি হৈছে এতিয়া হাহাকাৰ অৱস্থা ৰাজপথতে এতিয়া যাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থা সৃষ্টি হৈছে এক প্ৰকাৰ বাহন যিহেতু আবদ্ধ হৈ পৰিছে গুৱাহাটী কালিপুৰত সংঘটিত হৈছে এই ঘটনা গুৱাহাটী মহানগৰীৰ কেইবাটাও প্ৰান্তত শেহতীয়াকৈ পানীৰ পাইপ ফুটি ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু মহানগৰীত পানীৰ পাইপ ফুটাৰ ঘটনা নতুন নহয় কেতিয়াবা যদি ভঙাগড়ত পানীৰ পাইপ ফুটিছে কেতিয়াবা খাৰগুৰিত পানীৰ পাইপ ফুটি ভয়ংকৰ ঘটনা সংঘটিত হৈছে মহানগৰীৰ বিভিন্ন প্ৰান্তত আচলতে পানীৰ পাইপ ফুটি কেইবাটাও অঘটন সংঘটিত হৈছে তাৰ পিছতো কিন্তু এই সমস্যা দূৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু আজি পুনৰ এটা অঘটন সংঘটিত হৈছে এয়া দেখিবলৈ পাইছে মহানগৰীত হঠাৎ পানীৰ পাইপ ফুটি ৰাজপথ জলমগ্ন হৈ পৰিছে আৰু এই পানীৰ পাইপ ফুটাৰ বাবে সেই স্থানৰ যিসকল লোক আছে সেই লোকসকলৰ মাজত এতিয়া শংকা দেখিবলৈ পোৱা গৈছে কিয়নো বিগত সময়তো পানীৰ পাইপ ফুটাৰ বাবে কেইবাটাও ভয়াৱহ ঘটনা সংঘটিত হৈছে বহু লোকৰ ঘৰ দুৱাৰ পৰ্যন্ত ব্যৱসায়িক প্ৰতিষ্ঠান পৰ্যন্ত ক্ষতিসাধন হৈছে আৰু আজিৰ দিনটোতো এনেধৰণে কেইবা ফুট ওপৰলৈকে এনেধৰণে পানী ওলাইছে বুলি জানিব পৰা গৈছে বৰ্তমান সময়ত যিহেতু এই পানী বন্ধ কৰিবলৈ বা যি স্থানত ফুটিছে সেই স্থান বন্ধ কৰিবলৈ বিভাগীয় লোক ঘটনাস্থলীত উপস্থিত হৈছে নে নাই বৰ্তমান মুহূৰ্তলৈকে কিন্তু জানিব পৰা নাই আৰু ইয়াত দৃশ্যাংশ মন কৰক হঠাৎ মহানগৰীত পানীৰ পাইপ ফুটি হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আজিৰ দিনটোত এই ব্যস্ত পথৰ মাজতে এই ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ যি কালিপুৰ অঞ্চল আছে কালিপুৰ অঞ্চলতে এই ঘটনা সংঘটিত হৈছে পথেৰে অসংখ্য লোক অহা যোৱা কৰি আছে বহুত যান বাহন অহা যোৱা কৰি আছে আৰু তেনে অৱস্থাত হঠাৎ পানীৰ পাইপ ফুটাক লৈ এতিয়া হাহাকাৰ অৱস্থা বহু যান বাহনৰ চালকসকল এতিয়া আবদ্ধ হৈ পৰিছে কিয়নো হঠাৎ যদি এই যি স্থানত পানীৰ পাইপ ফুটিছে সেই স্থানত যদি অধিক ভয়াৱহ ৰূপ ধাৰণ কৰে তেনেহ'লে কিন্তু এটা অঘটন সংঘটিত হোৱাৰ আশংকাত আছে এইসকল লোক যাৰ বাবে এতিয়া এনেধৰণে হাহাকাৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে এফালে পানীৰ পাইপ ফুটাক লৈ গুৱাহাটী মহানগৰীত পূৰ্বতেও বহুকেইটা ঘটনা সংঘটিত হৈছে সেই কথা আমি পূৰ্বতেও উল্লেখ কৰিছোঁ বহুবাৰ আপুনি দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত পানীৰ পাইপ ফুটাৰ বাবে অঘটন সংঘটিত হৈছে হঠাৎ পানীৰ পাইপ ফুটি বহু লোকৰ ঘৰ দুৱাৰ ক্ষতিগ্ৰস্ত কৰিছে বহু সা সামগ্ৰী ক্ষতি হৈছে আৰু সমান্তৰালভাৱে বহু লোক আঘাতপ্ৰাপ্ত হোৱাৰো খবৰ আহি পৰিছে আৰু তেনে অৱস্থাত কিন্তু গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত এই পানীৰ পাইপ ফুটাৰ যি সমস্যা আছে সেই সমস্যা কিন্তু আজি পৰ্যন্ত বিভাগীয় লোকে কোনো ধৰণৰ সমস্যা দূৰ কৰিবলৈ সক্ষম হোৱা নাই যাৰ বাবে সঘনাই এনে ঘটনা সন্মুখীন হ'বলগীয়া হয় মহানগৰবাসী আজিৰ দিনটোতো হঠাৎ এনে এটা ঘটনা সংঘটিত হৈছে হঠাৎ ব্যস্ত ৰাজপথৰ কাষতে এনেধৰণে পানীৰ পাইপ ফুটি বহু ওপৰলৈকে এনেধৰণে পানী ওলাইছে আৰু যাৰ বাবে এতিয়া ভয়ত কম্পমান হৈছে এইসকল জনসাধাৰণ গুৱাহাটী মহানগৰবাসী এক প্ৰকাৰ ভয়ত কঁপি উঠিছে বিশেষকৈ সেই স্থানত যি স্থানত পানীৰ পাইপ ফুটিছে আপোনালোকে দেখিবলৈ পাইছে সকলো বাহন অহা যোৱা কৰি আছে আৰু আনহাতে কেইবাখনো দোকান আছে কাষৰতে যদি আন এটা অঘটন সংঘটিত হয় বা পাইপ ফুটা স্থানত যদি আৰু অধিক ভয়ংকৰ অৱস্থা সৃষ্টি হয় তেনেহ'লে কিন্তু বিপদত পৰিব এইসকল লোক আৰু বিপদত পৰাৰ পূৰ্বে এইসকল লোকক যাতে উদ্ধাৰ কৰে বা এই পানীৰ পাইপ ফুটা যি স্থান আছে সেই স্থান যাতে শীঘ্ৰে বন্ধ কৰি দিয়ে তাৰ বাবে আহ্বান জনাইছে আৰু মহানগৰবাসী এয়া নতুন অনুৰোধ নহয় বাৰে বাৰে মহানগৰবাসীয়ে বিভাগক অনুৰোধ কৰি আহিছে যাতে জলবোৰ্ডে এইসমূহ সমস্যা দূৰ কৰে পানীৰ পাইপ ফুটাৰ সমস্যা দূৰ কৰে এই পানীৰ পাইপ ফুটাৰ ঘটনা গুৱাহাটী মহানগৰীত কিয় হয় মহানগৰবাসীৰ অভিযোগ যে যি স্থানত বা যিমান গভীৰতাত পানীৰ পাইপসমূহ ফুটিব লাগে মাত্ৰ কামৰ গাফিলতিৰ বাবে কৰ্মত গাফিলতিৰ বাবে জলবোৰ্ডৰ যিসকল লোক কৰ্মৰত হৈ থাকে পানীৰ পাইপ সংস্থাপন কৰাৰ কৰ্মত সেই লোকসকলে মাটিৰ পৰা মাত্ৰ কম দূৰত্বত বা কম গভীৰতাতে এই পাইপসমূহ পুতি থৈ যায় যাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে বুলি মহানগৰবাসীয়ে আচলতে অভিযোগ উত্থাপন কৰি আহিছে কিন্তু মহানগৰবাসীৰ অভিযোগ বা মহানগৰবাসীৰ সমস্যাৰ প্ৰতি কোনো কাৰণত ভ্ৰূক্ষেপ নাই জলবোৰ্ডৰ যাৰ বাবে আজিৰ দিনটোত পুনৰ এনে এটা ঘটনা সংঘটিত হোৱাৰ খবৰ আহি পৰিছে কিন্তু উল্লেখ কৰিব লাগিব বৰ্তমান মুহূৰ্তলৈকে এই পানীৰ পাইপ ফুটাৰ বাবে কালিপুৰত কোনো ধৰণৰ
হতাহতৰ ঘটনা সংঘটিত হোৱা নাই বা ক্ষতিগ্ৰস্তৰ কথাও জানিব পৰা হোৱা নাই কিন্তু উল্লেখ কৰিব লাগিব যে হঠাৎ এনেধৰণে পানীৰ পাইপ ফুটাক লৈ কালিপুৰত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাজপথত এতিয়া পানীৰে ভৰি পৰিছে বাহনসমূহ এতিয়া ইখনৰ পিছত সিখন বাহন আবদ্ধ হৈ পৰিছে আৰু শেহতীয়াকৈ কাইলৈ যিটো বিহুৰ গতি বিহুক লৈ গুৱাহাটী মহানগৰীত যথেষ্ট এক ব্যস্ততাপূৰ্ণ পৰিৱেশ দেখিবলৈ পোৱা গৈছে কোনোবা যদি বজাৰ কৰিবলৈ আহিছে বা কোনোবা অন্য কামতো ওলাই আহিছে গতিকে সেই সকল লোকৰ মাজতো এতিয়া হাহাকাৰ অৱস্থা কিন্তু বাহনসমূহ এতিয়া আবদ্ধ হৈ থাকিবলগীয়া হৈছে গুৱাহাটী মহানগৰীত যান জঁটৰ কথা নতুন কথা নহয় কিন্তু আজিৰ দিনটোত এই মহানগৰীত কালিপুৰত যি পানীৰ পাইপ ফুটিছে তাৰ বাবে অধিক যান জঁট দেখিবলৈ পোৱা গৈছে আৰু শীঘ্ৰেই যাতে বিভাগীয় লোক আহি উপস্থিত হৈ এই পানীৰ পাইপ ফুটা স্থান বন্ধ কৰে তাৰ বাবে আহ্বান জনাইছে মহানগৰবাসীয়ে